অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৌজন্যত এখনি কৰ্মশালাৰ লগতে উন্নত জাতৰ ফল-মূলৰ পুলি আৰু কৃষি সঁজুলি বিতৰণ কৰা হয়। উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াই। ডক্টৰ নিপেন গগৈ আন্ধৰা অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰদীপ সন্দিকৈয়ে। অনুষ্ঠানত লখিমপুৰ আৰু নাওবৈছা বিধানসভা সমষ্টিৰ 40 জন কৃষকক উন্নত জাতৰ ফল-মূলৰ পুলি আৰু কৃষি সঁজুলি বিতৰণ কৰাৰ লগতে পুলিসমূহৰ পৰিচৰ্য্য বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে বিজ্ঞানী বিভা ওজা, ডক্টৰ নিপেন গগৈ, ডক্টৰ ইয়াতে দাস, বিতিকা ফুকন আৰু তনবীৰ হাজৰিকাই। আমি কৃষি বিজ্ঞান কেন্দ্ৰয়ো আমাৰ বিভিন্ন সময়ত আমাৰ যিহেতু ইয়াত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰতো বহু কেইগৰাকী বিজ্ঞানী আছে, এই বিজ্ঞানী কেইগৰাকীৰ জৰিয়তে বিশেষকৈ হৰ্টিকালচাৰ ক্ৰপবিলাকৰ ক্ষেত্ৰত আমি যথেষ্ট প্ৰচেষ্টা হাতত ৰাখিছোঁ যাতে লখিমপুৰ জিলাৰ কৃষকসকলে হৰ্টিকালচাৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। উদ্যান শস্যৰ যিটো কৃষি পদ্ধতি তাৰ ওপৰত আমি বিভিন্ন সময়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমি ডেমনষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে যিহেতু আজি এই অনুষ্ঠানত আঞ্চলিক গৱেষণা কেন্দ্ৰ অৰ্থাৎ মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰে যি প্ৰচেষ্টা লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। তেখেতসকলে যিখিনি আজি পুলি ডিষ্ট্ৰিবিউশ্যন কৰিছে তাৰ পৰা যিখিনি আমি ফল মূল পাম, সেই ফল মূলে আমাৰ যিসকলে এই ফল মূল খাব তাৰ পৰা নিশ্চয় ভিটামিনছ আৰু মিনাৰেল জাতীয় যিখিনি আমাক শৰীৰৰ সুস্থ সবল এটা শৰীৰ পাবৰ কাৰণে লাগে সেইখিনি নিশ্চয় পাব। কাৰণ এই যিখিনি পুলি ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰিছে আমি দেখা পাইছোঁ যে সেই পুলিখিনিয়ে উইদিন 2 বছৰৰ ভিতৰতে ফল দিব। গতিকে তাৰ পৰা যিখিনি ফল পাব সেই ফলখিনি খাই নিশ্চয় আমি এটা সুস্থ সবল শৰীৰ আমি পাবলৈ সক্ষম হ'ম। অসম কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰত থকা মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ভাৰতৰ নতুন দিল্লীত থকা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ইণ্ডিয়ান প্লেণ্ট বায়'টেকনলজি যিটো ৰিচাৰ্চ ইনষ্টিটিউট আছে তাৰ সহযোগত আমি আজি লখিমপুৰ আৰু নাওবৈছাৰ এই দুটা বিধানসভা সমষ্টিৰ প্ৰায় 2 কোটি কৃষকক মাতি আনি আমাৰ যি বাৰী ব্যৱস্থাটো আছে অসমৰ আহোম যুগৰ পৰা থকা এই বাৰী ব্যৱস্থাটোত আমি কেইবাবিধো ফল মূলৰ গছ আজি বিতৰণ কৰিলোঁ আৰু 4খন মডেল বাৰী আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগেৰে বিশ্ববিদ্যালয়ৰ যি অনুমোদন আছে সেইমতে কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। ইয়াৰ জৰিয়তে পুষ্টি আৰু বাৰীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ এক প্ৰয়াস কৰা হৈছে। আমি আশা কৰিম যে অসমৰ কৃষকসকলে আমাৰ যি বাৰীবোৰ এলাগী হৈ পৰি আছে সেই বাৰীবোৰত নতুন নতুন উন্নত যিবোৰ আমাৰ জাত আছে সেই জাতবোৰ যাতে তেওঁলোকে পুনৰ ৰোপণ কৰি আৰু বাৰীৰ যিটো ব্যৱস্থাপনা থাকিব লাগে, যিটো প্ৰতিপালন থাকিব লাগে সেই প্ৰতিপালনৰ বিষয়ে আজি এটা প্ৰশিক্ষণো দিহা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ লখিমপুৰৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ বিশ্ববিদ্যালয়ৰ তেওঁলোকেও প্ৰয়াস কৰিছে আৰু মোৰ সৈতে মুৰব্বী আছে ডক্টৰ সন্দিকৈ ডাঙৰীয়া। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।